ৰাষ্ট্ৰপতিৰ আমি অসমীয়াত ৰাষ্ট্ৰপতি পুৰস্কাৰ কয় 2019 চনত সেইটো আচলতে ৰাষ্ট্ৰপতি পুৰস্কাৰ ঠিক নহয়, ইংলিছত কয় এইটো প্ৰেচিডেণ্ট চাৰ্টিফিকেট অফ অনাৰ। সেইটো পাইছিলোঁ মই। সেইটো পোৱাৰ সেইটোৰ পিছতে মই ভাবোঁ আনন্দ বৰুৱাৰ এই যিটো এৱাৰ্ড, সেই এৱাৰ্ডটো তাৰ পিছতে আহিব। ৰাষ্ট্ৰপতিৰ পিছতে এইটোৰ মহামূল্যৱান এটা এৱাৰ্ড। আৰু এই আনন্দৰাম বৰুৱাৰ মানে এৱাৰ্ড বুলি যিয়ে নহয়, আনন্দ বৰুৱাৰ নামেই যথেষ্ট। এতিয়া আনন্দ বৰুৱাৰ নামত কিতাপ এখন পালেও মানে এই পুৰস্কাৰ পোৱাৰ নিচিনা হয়। আৰু আমি সমগ্ৰ অসমবাসী, মই কৈছোঁ ইতিমধ্যে ভাষণত যে সমগ্ৰ অসমবাসী আচলতে আমি আনন্দৰাম বৰুৱাৰ ওচৰত ঋণী চিৰকৃতজ্ঞ। কাৰণ যিজন আনন্দৰাম বৰুৱাই অসমক অকল ভাৰততে নহয় বিশ্বতে বিশ্ববিখ্যাত কৰিছে অসমক, এইকাৰণে যে তেখেতৰ যিটো মহাকবি ভৱভূতিৰ মহাবীৰ চৰিত নাটকৰ ওপৰত তেখেতে যে সংস্কৃত ভাষ্য লিখিলে, জানকীৰাম ভাষ্য, যি জানকীৰাম ভাষ্যৰ নামটো তেওঁৰ ককায়েকৰ নামত দিলে, ককায়েকৰ নাম জানকীৰাম। গতিকে সেই জানকীৰাম ভাষ্য সেই সংস্কৃতত লিখিছে, অথচ তেখেতজন আধুনিক স্কলাৰ, মডাৰ্ণ স্কলাৰ হৈও ইংলিছ মাধ্যমত পঢ়া শুনা কৰিও তেখেতে আনন্দৰাম বৰুৱাই সংস্কৃতত মানে ভাষ্য লিখা প্ৰথমগৰাকী অসমীয়া আধুনিক পণ্ডিত নিঃসন্দেহে। আৰু আনন্দৰাম বৰুৱাদেৱৰ এই 176তম জয়ন্তীত মই তেখেতৰ চৰণত প্ৰণতি জ্ঞাপন কৰিছোঁ। লগতে যিসকল ব্যক্তিৰ কাৰণে আজি এই বঁটা প্ৰদান অনুষ্ঠানটো সম্ভৱপৰ হ'ল, আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষামন্ত্ৰী মহোদয়, তেখেতসকলৰ প্ৰচেষ্টাত আৰু যিসকল ৰিভিউৱাৰ্ছ আছিল, নমিনেটাৰ্ছ আছিল, তেওঁলোকৰ প্ৰচেষ্টাত, তেওঁলোকৰ সহযোগিতাত এই বঁটা প্ৰদান কৰিব পৰা কাৰ্যটো সম্ভৱপৰ হ'ল। আৰু এই বঁটা প্ৰদান কৰা হৈছে আমাৰ শিক্ষাবিদ, সংস্কৃতজ্ঞ, বিশেষ পণ্ডিত আমাৰ প্ৰফেচাৰ ৰাজেন্দ্ৰনাথ শৰ্মা মহোদয়ক। আৰু তেখেতে সঁচাকৈয়ে এই বঁটা পোৱাৰ যোগ্য বুলি আমি সকলোৱে ভাবিছোঁ। আৰু তেখেতৰ সুস্বাস্থ্য আৰু যিটো কৰ্মময় জীৱন, সেই কৰ্মময় জীৱন কামনা কৰিলোঁ। বঁটাত আমাৰ 1 লাখ টকা, এটা ডাঙৰ শৰাই, মানপত্ৰ, গামোচা, কিতাপৰ টোপোলা আৰু চেলেং চাদৰ, এইখিনি দৃশ্য বস্তু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।